এতিয়া আমাৰ ৰাস্তাটো নবনোৱাৰ প্ৰধান কাৰণ হেনো সেইটোৱে যে আমি হেনো দুশ্মন। ইলেকশ্যনত আপোনাৰ অপনেণ্ট পাৰ্টি কোনোবা উঠিছিলে বুলিয়ে যে আপুনি ৰাস্তাটো নবনাব সেইটোতো মানে কি বুলি ক'ম আৰু। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ, আপোনাৰ ঘৰ ওচৰতে আছে, ইয়াৰ পৰা অলপ আগলৈ গ'লে আপোনাৰ ঘৰটো পায়েই, আমাৰ এইফাল দিয়ে যায় আৰু অকণমান আগতেও গৈছিলে আপুনি। তো আপোনাক অনুৰোধ কৰোঁ পাৰিলে আমাৰ এই মিলন নগৰ চি লেনৰ যিটো ৰাস্তা সেই ৰাস্তাটো পাৰিলে বনাই দিব। নমস্কাৰ জনাইছোঁ সকলোকে আৰু গীতাঞ্জলি নতুন এটা ব্লগছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে কাম বন চব কৰি মেলি ক্লিয়াৰ কৰি ল'লোঁ আৰু এতিয়া যাওঁ বেটাক স্কুলত থ'বলৈ, কাৰণ আজি মাৰ অকণমান কাম আছে, মানে দোকান যাব আছে, বেলেগ একো কাম নহয় বাৰু। সেইকাৰণে ময়ে যাম বুলি ভাবিছোঁ। গোটেই কাম বন কৰোঁতে কৰোঁতে ভাগৰি গ'লোঁ আৰু আজি অকণমান মানে বতৰটো ৰ'দ টাইপৰ কৰিছে, কি হয় নাজানো দুপৰীয়ালৈকে। বাকী যি কি নহওক ৰেডি হৈ মেলি লওঁ, তাৰপিছতে বেটাক লৈ যাওঁ স্কুললৈ, তাৰপিছতে স্কুলত গৈ দেখাই আছোঁ। ভালকৈ যোৱা চলে হম খেলিছে আৰু আমাৰ এইটো এই সোপাতে লাগি আছে। জাম্প কৰিবা, যোৱা জাম্প, গো গো। निकालनी नहीं है, जो इधर बोलेगी चुप कर बैठो वाली है। वन बोलो, वन बोलो, 1 2 5 6 7 8 9 1 0 1 0 10 जितनी दीदी बोलेगी उसके बाद बोले कि से आगे नहीं बोलना है। नहीं कंफ्यूज है ना, जो दीदी डंडा लेके आ रही है लगानी है, हाथ लगाओ, हाँ पकड़ के रखो, साइड हो जाओ। ए बाबू ऐसे लुकाए को पकड़ के रखो अच्छे से, पैर को गिरना नहीं चाहिए। पकड़े रखो परिवेश दिवस আমি এজোপা গছ ৰুব লাগে, ধীৰে ধীৰে ডাউন কৰি দিলে লগাই দিয়া হাই লাগ গয়া ये गोदी बोली है, वो देखो लगा दिए हैं। তো স্কুলৰ পৰা আহি পালোহি আৰু বেটাক স্কুলৰ পৰা আনিলোঁ আৰু পাহৰি গৈছিলোঁ আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেইকাৰণে স্কুলত গছপুলিও ৰুইছিলে আৰু বেটাই খুব ভাল পাইছে, তেওঁ ওপৰতে ধৰিবলৈ গৈছে। আৰু বেটাক আনি ঘৰত থৈ মই আকৌ দোকান গৈছিলোঁ, দোকানৰ পৰা বস্তু এটা আনিব আছিলে, আনিলোগৈ। আৰু দোকানলৈ যাওঁতেই আমাৰ ৰাস্তাৰ যিহে অৱস্থা, যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, তো ভাবিছোঁ আপোনালোকক আমাৰ ৰাস্তাৰ পৰিৱেশটোৱে আকৌ এবাৰ দেখাই দিওঁচোন, কাৰণ বহুত দিনৰ পৰা কৈ আছোঁ ৰাস্তাটোৰ অৱস্থাই নাই। আৰু আজি অকণমান বতৰটো ভাল কৰিছে, আজি নহয় যোৱাকালিৰ পৰাই কৰিছে, কিন্তু আজি অকণমান মানে গৰম ফিল এটা হৈছে, ফেনো চলাইছোঁ আজি পূৰা। তো ভাবিছোঁ ৰাস্তাটো এবাৰ দেখাওঁচোন, আমাৰ পৰিৱেশটো আপোনালোকে চাওক আকৌ এবাৰ। তো এইটো হৈছে আমাৰ ৰাস্তাটো, এইফালে দেখিছেনে গোটেইখন ভঙা চিঙা, এয়া এইখিনি বাৰু অকণমান ঠিকেই আছে। তাৰপিছত এইফালে চাওক, সেইখিনিতো ক'বই নালাগে। এতিয়া যিহেতু শুকাই আছে সেইকাৰণে ভাল, কিন্তু বৰষুণ দিলে গোটেই পানী হৈ যায়। পানী হোৱা ভিডিঅ' দেখাইছোঁ আপোনালোকৰ আগতে। তো এয়া আমাৰ পৰিৱেশ, আমাৰ এনভাইৰনমেণ্ট এনেকুৱা। তো দেখিলে আমাৰ ৰাস্তাৰ পৰিৱেশটো। আৰু যোৱাকালি ইলেকশ্যনৰ ৰিজাল্ট দিলে
আৰু সৰ্বাদালৈ বহুত বহুত শুভেচ্ছা থাকিল। আকৌ এবাৰ আপুনি জয়ী হ'ল। যোনেই জয়ী নহওক, এটাই কথা ক'ব বিচাৰোঁ, মানে অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ যিটো ৰাস্তাটো মিলন নগৰ চি লেন বাইলেন চি, এই ৰাস্তাটো যেন পাৰিলে আপোনালোকে অকণমান চকু দিয়ে। কাৰণ মিলন নগৰটো এটা বহুত মানে হাই ফাই এটা কি বুলি ক'ম এলেকা বুলি কোৱা হয়। আৰু সেই হাই ফাই এলেকাটোত এটাও ৰাস্তা চাগে আপোনালোকে আমাৰ ৰাস্তাটোৰ নিচিনা বেলেগ ৰাস্তাৰ অৱস্থা নেদেখিব। আৰু মানে বনোৱা ৰাস্তাখিনিও, যিখিনি ভাল ৰাস্তা সেইখিনিও ভাঙি ভাঙি আকৌ ব্লক বহাইছে। কিন্তু আমাৰ এই ৰাস্তাটো নাজানো কেলৈ নবনায়। শুনা পাইছোঁ ৱাৰ্ড মেম্বাৰে হেনো নবনোৱাৰো কাৰণ আছে বোলে। আমাৰ এই যিটো গলিটো চি লেনটো বোলে দুশ্মনী আছে হেনো আমাৰ লগত, শুনিছোঁ, সেইকাৰণে ক'ব পাৰিছোঁ। আৰু দুশ্মনীৰ মেইন কাৰণটো কৈ দিছোঁ আপোনালোকক। যোৱা যেতিয়া মানে মিউনিচিপালিটি বৰ্ডৰ ইলেকশ্যন হৈছিলে, তো ৱাৰ্ড কমিশ্যনাৰৰ কাৰণে ইলেকশ্যন হওঁতে আমাৰ ঘৰৰ পৰাই আচলতে অপনেণ্ট পাৰ্টি হিচাপে ইলেকশ্যনত উঠিছিলে, কিন্তু জিকিব নোৱাৰিলে বাৰু, সেইটো বেলেগ কথা। আৰু এতিয়া আমাৰ ৰাস্তাটো নবনোৱাৰ প্ৰধান কাৰণ হেনো সেইটোৱে যে আমি হেনো দুশ্মন। কিয়? এই ৰাস্তাটোতো তুলসী গাঁৱলৈকে যায়। এই গোটেইখিনি মানুহ কি আপোনাৰ দুশ্মন নেকি? ৱাৰ্ড মেম্বাৰক ভালকৈ চিনিও পাওঁ, কিন্তু তেওঁ ভাবিছিলোঁ বুজি পাব, তেওঁৰ এই ৰাস্তাটোৱেদিয়ে যিহেতু অহা যোৱা কৰি থাকে। আৰু আমাৰ ৱাৰ্ড নম্বৰ হৈছে 5 নম্বৰ ৱাৰ্ড। তো কাক কৈছোঁ কথাষাৰ নিশ্চয় গম পাইছেই, জনাই জানে। আমাৰ ডিব্ৰুগড় মিলন নগৰ মানে 5 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ কোন হয়, তেওঁক অনুৰোধ কৰিছোঁ যে দাদা আপুনি পাৰিলে ৰাস্তাটো বনাই দিয়ক। ইলেকশ্যনত আপোনাৰ অপনেণ্ট পাৰ্টি কোনোবা উঠিছিলে বুলিয়ে যে আপুনি ৰাস্তাটো নবনাব, সেইটোতো মানে কি বুলি ক'ম আৰু। বাৰু যি কি নহওক, নবনাই এতিয়া কি কৰিব, উপায় নাই। তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ, আপোনাৰ ঘৰ ওচৰতে আছে, ইয়াৰ পৰা অলপ আগলৈ গ'লে আপোনাৰ ঘৰটো পায়েই, আমাৰ এইফাল দিয়ে যায় আৰু অকণমান আগতেও গৈছিলে আপুনি। তো আপোনাক অনুৰোধ কৰোঁ, পাৰিলে আমাৰ এই মিলন নগৰ চি লেনৰ যিটো ৰাস্তা, সেই ৰাস্তাটো পাৰিলে বনাই দিব। আৰু আমাৰ গলিটোৰ মুখতে লিটিল চাইল্ড বুলি এখন স্কুলো আছে। আৰু স্কুলৰ ল'ৰা ছোৱালীবোৰ এইফালেদি অহা যোৱা কৰি থাকে, বহুত অসুবিধা হয়। মাকহঁতে মতা মানুহখিনি বাৰু যেনেকৈ পাৰ হৈ যায়, ৰাতিপুৱা সদায় দেখোঁ, পাৰিলে মই আকৌ দেখুৱাম আপোনালোকক যে কি অৱস্থা হয়। ৰাতিপুৱা যেতিয়া পাৰ হৈ যায় স্কুটি মানে ৰাস্তাটো আধাতে ৰখাই পিনে সেই যিডোখৰ বেয়া দেখাইছিলোঁ যে ইটা চিটা পৰি আছে, এইডোখৰত পানী হৈ যায় ন, আৰু শ্লিপ কৰে। এতিয়া কোনোবাই তাত ফেৰী ফ্লাপ কৰি থৈছে, এনেকুৱা পকা ভাঙি ভাঙি ফ্লাপ কৰি থৈছে। তো সেইকাৰণে এতিয়া যাব পৰা গৈছে বাৰু, কিন্তু বৰষুণৰ দিনত ল'ৰা ছোৱালীক কোচত লৈ স্কুটি ৰখাই তালৈ যাবলগীয়া হয়। আৰু খোজকাঢ়ি যোৱাটোতো সম্ভৱেই নহয়, কোনো মতে মানে কিনাৰে কিনাৰে যাবলগীয়া হয়, উপায় নাই। স্কুটি পাৰ কৰিব নোৱাৰিয়ে আচলতে, নামি স্কুটিখন ৰখাই পিনে তেনেকৈ খোজকাঢ়ি যাবলগীয়া হয়। তো বহুতেই অসুবিধা হয়। আৰু আমি যিহেতু ৰেগুলাৰ অহা যোৱা কৰিব লাগে, আমাৰ কাৰণে অসুবিধা হয়। এতিয়া ৰাস্তাটো বেয়াৰ কাৰণে আমি আচলতে পৰাপক্ষত ওলায়ে যাবলৈ মন নাযায়। আৰু এনেকুৱা এটা হাইফাই এৰিয়াত, মিলন নগৰটো এটা হাইফাই এৰিয়া বুলিয়ে কয়, কাৰণ আপোনালোকে ইয়াত মাছ মাংস চব্জি, তাৰপিছতে পাটৰ কাপোৰৰ পৰা আদি কৰি চেণ্ডেলৰ দোকানৰ পৰা আদি কৰি কি বিচাৰে কি নাই আমাৰ মিলন নগৰ এৰিয়াটোত চব আছে। কিন্তু আমাৰ মিলন নগৰ চি লেনটোৱে অৱস্থা বেয়া। আৰু অনুৰোধ কৰিছোঁ, ৱাৰ্ড মেম্বাৰে হওক বা আমাৰ সোণোৱাল ডাঙৰীয়া, আপুনি অকণমান আমাৰ ৰাস্তাটো চাব, যিহেতু এইফালে অহা যোৱা কৰি থাকে। আৰু আপোনালোকক ভোট দি পিনে মানে সেইটো এটা পদত জয়ী কৰাৰ কাৰণ এটাই থাকে যে আপোনালোক আমাৰ মাত হৈ, জনসাধাৰণৰ মাত হৈ পিনে আচলতে আপোনালোকে কাম কৰিব বুলি আমি সেইটোৱে আশা কৰোঁ। আৰু ভৱিষ্যতলৈও আশা থাকিল আমাৰ ৰাস্তাটো ভাল হ'ব বুলি, ভাল কৰি দিব। আৰু আজি যিহেতু পৰিৱেশ দিৱসৰ দিনাখনে আপোনাক অনুৰোধ জনাইছোঁ সোণোৱাল ডাঙৰীয়া, আপুনি ৰাস্তাটো বনাই দিব বুলি আশা থাকিলে। বাকী পাৰিলে এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবচোন, যাতে আমাৰ মিলন নগৰৰ ৰাস্তাটো ভাল হৈ যায়। আৰু যিসকলে ভিডিঅ'টো চাই আছে, ভাল লাগিলে লাইকো কৰি দিব, কমেণ্ট এটাও কৰি দিব, আৰু শ্বেয়াৰ কৰি দিলে ভাল পাম, কাৰণ ৰাস্তাটো ভাল হৈ যোৱাটো আমি বিচাৰোঁ। মিলন নগৰ এৰিয়াত আচলতে এনেকুৱা কোনো এটা দ্বিতীয়টো ৰাস্তা নহ'ব। আগতে জে গলিটো আছিলে, কিন্তু এতিয়া সেইটোও ভাল, কিন্তু আমাৰ মিলন নগৰ চি গলি অৱস্থা এইটো। তো ইমানখিনিয়ে আছিলে, আৰু আজি ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট, বিশেষকৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো মিউনিচিপালিটি বৰ্ড বা আমাৰ সোণোৱাল ডাঙৰীয়াই পায়গৈ। বাকী আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। তো আজিলৈ বাই বাই।